আজি আমি আলোচনা কৰিম অসমৰ তেল শোধনাগাৰ বিষয়ে আৰু ইয়াৰ পৰা যেহেতু প্ৰশ্ন আহে সেইকাৰণে ইয়াৰ বিষয়ে জানি থোৱাটো খুবেই প্ৰয়োজনীয়। আৰু প্ৰথমতে হৈছে যে অসমত তেল শোধনাগাৰ কেইটা আছে? 4টা আছে। এইটো প্ৰশ্ন আহিব পাৰে যে অসমৰ তেল শোধনাগাৰ কেইটা আছে, আৰু তাৰ উত্তৰ হ'ব 4টা তেল শোধনাগাৰ আছে। অসমত যিহেতু 4টা তেল শোধনাগাৰ আছে আৰু সেইকেইটা হৈছে ডিগবৈ তেল শোধনাগাৰ, নুনমাটি তেল শোধনাগাৰ, বঙাইগাঁও তেল শোধনাগাৰ আৰু নুমলীগড় তেল শোধনাগাৰ। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম ডিগবৈ তেল শোধনাগাৰ বিষয়ে। অসমৰ প্ৰথমটো তেল শোধনাগাৰ হৈছে ডিগবৈ তেল শোধনাগাৰ। এইটো প্ৰশ্ন আহিব পাৰে যে অসমৰ প্ৰথমটো তেল শোধনাগাৰ নাম কি, আৰু তাৰ উত্তৰ হ'ব ডিগবৈ তেল শোধনাগাৰ। অসমৰ বুলিয়ে নহয়, ভাৰততো প্ৰথম তেল শোধনাগাৰ হৈছে ডিগবৈ তেল শোধনাগাৰ, আৰু এছিয়া মহাদেশৰ ভিতৰত প্ৰথমটো তেল শোধনাগাৰেই হৈছে ডিগবৈ তেল শোধনাগাৰ। এইটো একদম খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে অকল অসম বুলিয়ে নহয়, এছিয়াৰ ভিতৰত প্ৰথমটো তেল শোধনাগাৰেই হৈছে ডিগবৈ তেল শোধনাগাৰ। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু এটা প্ৰশ্ন আহিব পাৰে যে ডিগবৈ তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত, এনেকৈ আহিব পাৰে। আৰু কোনখন জিলা বুলি হ'লে তেতিয়া তাৰ উত্তৰ হ'ব তিনিচুকীয়া জিলাত অৱস্থিত, আৰু তিনিচুকীয়া ডিগবৈত আছে সেইকাৰণে তিনিচুকীয়া জিলাত অৱস্থিত হয়। আৰু অকল অসমৰ বুলিয়ে নহয় বা এছিয়া মহাদেশৰ প্ৰথম তেল শোধনাগাৰটো কোনখন ৰাজ্যত আছে বুলি যদি সোধে তেতিয়া তাৰ উত্তৰ হ'ব যে অসমত আছে, আৰু কোনখন জিলা বুলি ক'লে তিনিচুকীয়া জিলাত হ'ব। আৰু এটা প্ৰশ্ন আহিব পাৰে যে ডিগবৈ তেল শোধনাগাৰটো কিমান চনত আৱিষ্কাৰ হৈছিল, বা ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত আৱিষ্কাৰ হৈছিল, তেনেকৈ যদি আহে আৰু তাৰ উত্তৰ হ'ব যে 1889 চনত, 1889ত আৱিষ্কাৰ হৈছিল। আৰু যদি আহে যে কিমান চনত স্থাপন কৰা হৈছিল তেতিয়া তাৰ উত্তৰ হ'ব যে 1901 চনত। এইটো অলপ খেলি মেলি লাগিব পাৰে যে কিমান চনত আৱিষ্কাৰ হৈছিল আৰু কিমান চনত স্থাপন কৰা হৈছিল, এইটো অলপ খেলি মেলি লাগিব পাৰে চনটো, সেইকাৰণে আপোনালোকে এই চনটো অলপ ভালকৈ চাই ল'ব। আৰু এই ডিগবৈ তেল শোধনাগাৰটো স্থাপন কোনে কৰিছিলে? অসম ৰেলৱে ট্ৰেডিং কোম্পানীয়ে স্থাপন কৰিছিল ডিগবৈ তেল শোধনাগাৰটো। আৰু 2 নম্বৰতে আহিলে যে নুনমাটি তেল শোধনাগাৰ। নুনমাটি তেল শোধনাগাৰ বুলিও কয় আৰু গুৱাহাটী তেল শোধনাগাৰ বুলিও কয়, বা নুনমাটি তেল শোধনাগাৰ ক'ত আছে বুলি ক'লে গুৱাহাটীটো অপশ্যন যদি থাকে তেতিয়াহ'লে আপুনি গুৱাহাটী অপশ্যন দিব লাগিব। আৰু যদি কোনখন জিলাত বুলি আহে তেতিয়া তাৰ উত্তৰ হ'ব যে কামৰূপ মেট্ৰ'ত আছে নুনমাটি তেল শোধনাগাৰ। আৰু কোনখন জিলাত আছে বুলি ক'লে কামৰূপ মেট্ৰ'ত, আৰু ক'ত আছে বুলি যদি সোধে অপশ্যনত যদি গুৱাহাটীটো থাকে তেতিয়াহ'লে গুৱাহাটীত আছে বুলি লিখিব পাৰিব, আৰু ইয়াক গুৱাহাটী তেল শোধনাগাৰ বুলিও কোৱা হয়। ইয়াৰ লগত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰটোৰ নাম কি, তেতিয়া তাৰ উত্তৰ হ'ব নুনমাটি তেল শোধনাগাৰ। আৰু যদি ক'ত আছে বুলি ক'লে গুৱাহাটীত আছে, আৰু কোন জিলা বুলি ক'লে কামৰূপ মেট্ৰ'ত আছে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰ, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে নুনমাটি তেল শোধনাগাৰটো কোনজন ব্যক্তিয়ে উদ্বোধন কৰিছিল বা কিমান চনত কৰিছিল, তেতিয়া তাৰ উত্তৰ হ'ব যে সেই সময়ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে 1962 চনৰ 1 জানুৱাৰী তাৰিখে উদ্বোধন কৰিছিল নুনমাটি তেল শোধনাগাৰটো। এইটো আপোনালোকে চনটো মনত ৰাখি থ'ব, আৰু জৱাহৰলাল নেহেৰু উদ্বোধন কৰিছিল সেইটো আপোনালোকে মনত ৰাখিব। আৰু এটা আছে যে অসমৰ দ্বিতীয়টো তেল শোধনাগাৰ নাম কি বুলি হ'লে তেতিয়া তাৰ উত্তৰ হ'ব নুনমাটি তেল শোধনাগাৰ। 3 নম্বৰটো হৈছে যে বঙাইগাঁও তেল শোধনাগাৰ। বঙাইগাঁও তেল শোধনাগাৰটো হৈছে যে অসমৰ তৃতীয়টো তেল শোধনাগাৰ। প্ৰশ্ন আহিব পাৰে অসমৰ তৃতীয়টো তেল শোধনাগাৰ নাম কি, তেতিয়া তাৰ উত্তৰ হ'ব বঙাইগাঁও তেল শোধনাগাৰ। আৰু কিমান চনত আধাৰশিলা স্থাপন কৰা হৈছিল আৰু কোনে কৰিছিল, এইটো চাব যে 1972 চনৰ 19 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আধাৰশিলা স্থাপন কৰিছিল। চনটো মনত ৰাখিব যে 1972 চনৰ 19 জানুৱাৰী। আৰু এটা প্ৰশ্ন আহিব পাৰে যে বঙাইগাঁও তেল শোধনাগাৰটো কিমান চনত কাৰ্যকৰী হয়, তেতিয়া তাৰ উত্তৰ হ'ব 1979 চনত, 1979 চনত বঙাইগাঁও তেল শোধনাগাৰটো কাৰ্যকৰী হয়। আৰু এটা ইয়াৰ লগত প্ৰশ্ন ইম্পৰ্টেণ্ট যে কোনখন জিলাত আছে সেইটো জানি থ'ব লাগে। কোনখন জিলাত, যিহেতু বঙাইগাঁও থাকিব পাৰে অপশ্যনত, বঙাইগাঁও তেল শোধনাগাৰটো বঙাইগাঁও দিলে আপোনাৰ ভুল হ'ব, আৰু বঙাইগাঁও তেল শোধনাগাৰটো আছে চিৰাং জিলা ঢালিগাঁৱত অৱস্থিত। বঙাইগাঁও তেল শোধনাগাৰটো চিৰাং জিলাত আছে, নামটোহে তাৰ বঙাইগাঁও ৰখা হৈছে। ইয়াৰ লগত ৰিলেটেড আৰু এটা প্ৰশ্ন আহিব পাৰে যে বঙাইগাঁও তেল শোধনাগাৰটো কোনটো তেল শোধনাগাৰৰ লগত জড়িত আছিল,
তেতিয়া তাৰ উত্তৰ হ'ব যে বিহাৰৰ বাৰাউনী তেল শোধনাগাৰৰ লগত জড়িত আছিল বঙাইগাঁও তেল শোধনাগাৰটো। 4 নম্বৰতে আহিলে যে নুমলীগড় তেল শোধনাগাৰ। নুমলীগড় তেল শোধনাগাৰটো অসম চুক্তি তেল শোধনাগাৰ বুলিও কোৱা হয়। প্ৰশ্ন আহিব পাৰে যে অসম চুক্তি তেল শোধনাগাৰ বুলি কোনটো তেল শোধনাগাৰক কোৱা হয়? তেতিয়া তাৰ উত্তৰ হ'ব যে নুমলীগড় তেল শোধনাগাৰ। এইটো একদম মনত ৰাখি থ'ব যে এইটো ইম্পৰ্টেণ্ট হয় যে অসম চুক্তি তেল শোধনাগাৰ বুলি কোৱা হয় নুমলীগড় তেল শোধনাগাৰ। আৰু নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত আছে? তাৰ উত্তৰ হ'ব যে গোলাঘাট জিলাৰ নুমলীগড় মৰঙীত অৱস্থিত। কোন জিলাত বুলি ক'লে? গোলাঘাট জিলাত অৱস্থিত। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে NRL বুলি কোনটো তেল শোধনাগাৰক কোৱা হয়? NRL মানে হৈছে নুমলীগড় ৰিফাইনাৰী লিমিটেড। NRL বুলি চমুকে কোৱা হয় আৰু NRL বুলি কোৱা হয় যে নুমলীগড় তেল শোধনাগাৰক কোৱা হয়। এইটো মনত ৰাখি থ'ব যে নুমলীগড় শোধনাগাৰ লিমিটেড। নুমলীগড় তেল শোধনাগাৰ, এই তেল শোধনাগাৰটো অসম আন্দোলনৰ পিছত এই তেল শোধনাগাৰটো স্থাপন কৰা হৈছিল। সেইকাৰণে ইয়াক অসম চুক্তি তেল শোধনাগাৰ বুলি কোৱা হয় নুমলীগড় তেল শোধনাগাৰ। আৰু যেতিয়া 1985 চনৰ 15 আগষ্টত যেতিয়া অসম চুক্তি স্বাক্ষৰিত হৈছিল সেই তেতিয়া 7 নম্বৰ দফাত নুমলীগড় তেল শোধনাগাৰ বা অসম চুক্তি তেল শোধনাগাৰ বিষয়ে আছে। নুমলীগড় তেল শোধনাগাৰটো কিমান চনত স্থাপন কৰা হৈছিল বা কিমান চনত এষ্টাব্লিছ কৰা হৈছিল? তাৰ উত্তৰ হ'ব যে 1993 চনত 1993ত এষ্টাব্লিছ কৰা হৈছিল। বা এনেকৈও আহিব পাৰে যে অসমৰ চতুৰ্থটো তেল শোধনাগাৰ নাম কি? তেতিয়া তাৰ উত্তৰ হ'ব নুমলীগড় তেল শোধনাগাৰ। এই তেল শোধনাগাৰকেইটাৰ লগত জড়িত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে খাৰুৱা তেলৰ পুং অসমৰ কোনকেইখন ঠাইত আছে? তেতিয়া তাৰ উত্তৰ হ'ব ডিগবৈ, নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, বৰহোলা, দিহিং উপত্যকা, গেলেকী, লাকুৱা আৰু দুলীয়াজান। আপোনাৰ কুৱেশ্যনটো এক্সামত এনেকৈ আহিব পাৰে যে খাৰুৱা তেলৰ পুং অসমৰ কোনখন ঠাইত পোৱা যায়? তাৰ বেলেগ বেলেগ জেগাৰ নাম দি পিনি ইয়াৰে এটা অপশ্যন থাকিব পাৰে যে বা সেইকাৰণে আপোনালোকে ভালকৈ চাই যাব যে অসমৰ খাৰুৱা তেলৰ পুং কোনকেইখন ঠাইত আছে। এইটো ঠাইৰ নামখিনি জনাটো খুবেই প্ৰয়োজন। আৰু এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে যে অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান কোনখন নদী পোৱা গৈছিল বা কোনখন নৈত পোৱা গৈছিল? তেতিয়া তাৰ উত্তৰ হ'ব বুঢ়ীদিহিং নৈত পোৱা গৈছিল অসমৰ খাৰুৱা তেলৰ সন্ধান প্ৰথমবাৰৰ বাবে। বুঢ়ীদিহিং মানে নদীৰ যদি নাম আহে, যদি কোনখন নদীত পোৱা গৈছে বা কোনখন নৈত পোৱা গৈছিল তেতিয়া তাৰ উত্তৰ হ'ব বুঢ়ীদিহিং। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এক্সামবিলাকত সদায় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আহে। সেইকাৰণে আপোনালোকে নাভাবিব যে এনেকুৱা ধৰণৰ প্ৰশ্ন নাহিব। আপোনালোকে নোটছ কৰি ৰাখি থ'ব। তেতিয়া আপোনালোকে কেতিয়াবা মাজে মাজে চাই থাকিলেও আপোনালোকৰ এই কথাখিনি মনত থাকিব আৰু তেতিয়া আপোনালোকে এক্সামৰ কাৰণে সুবিধা হ'ব। যিহেতু ৰিটেন এক্সামত অকল অসমৰ নহয় ভাৰতৰ ভিতৰৰ পৰাও বহুতখিনি প্ৰশ্ন আহে। সেইকাৰণে আপোনালোকে জানি থ'ব লাগে যে অসমৰ তেল শোধনাগাৰকেইটা বাহিৰেও আৰু ক'ত ক'ত তেল শোধনাগাৰ আছে। সেই তেল শোধনাগাৰখিনি কোনটো তেল শোধনাগাৰ কোনখন ৰাজ্যত আছে এইটো বিষয়ে অলপ অলপ জানি থ'ব লাগে, যাতে আহিলে মানে সুবিধা হয়, যাতে আহিলে মানে আপুনি প্ৰশ্নটো উত্তৰ কৰিব পাৰে। তাৰে এটা প্ৰশ্ন 1 নম্বৰটো হৈছে যে জামনগৰ তেল শোধনাগাৰ। জামনগৰ তেল শোধনাগাৰ দুটা আছে, দুইটা মহাৰাষ্ট্ৰতে আছে আৰু দুইটা নাম একেই হয়, জামনগৰ তেল শোধনাগাৰ বুলি আছে। এটা তেল শোধনাগাৰ ভাৰতত ব্যৱহাৰ কৰা হয় আৰু এটা বিদেশলৈ ৰপ্তানি কৰা হয়। জামনগৰ তেল শোধনাগাৰ দুটা আছে, দুইটা মহাৰাষ্ট্ৰতে আছে। মেংগলোৰ তেল শোধনাগাৰ, মেংগলোৰ তেল শোধনাগাৰ আছে কৰ্ণাটকত। 3 নম্বৰ হৈছে পেৰাদ্বীপ তেল শোধনাগাৰ। পেৰাদ্বীপ তেল শোধনাগাৰ কোনখন ৰাজ্যত আছে? তেতিয়া তাৰ উত্তৰ হ'ব উৰিষ্যাত আছে। পানীপত তেল শোধনাগাৰ, পানীপত তেল শোধনাগাৰটো আছে হাৰিয়ানা। এই ৰাজ্যকেইখনৰ নামটো মনত ৰাখি থ'ব। আৰু গুজৰাট তেল শোধনাগাৰ, গুজৰাট তেল শোধনাগাৰ গুজৰাটতে আছে। তাৰপিছত আছে মুম্বাই তেল শোধনাগাৰ। মুম্বাই তেল শোধনাগাৰ কোনখন ৰাজ্যত আছে? তাৰ উত্তৰ হ'ব মহাৰাষ্ট্ৰত আছে। মুম্বাই তেল শোধনাগাৰো দুটা আছে। গুৰু গোবিন্দ সিং তেল শোধনাগাৰ, গুৰু গোবিন্দ সিং তেল শোধনাগাৰ ক'ত আছে? পাঞ্জাৱত আছে গুৰু গোবিন্দ সিং তেল শোধনাগাৰ। বাৰাউনী তেল শোধনাগাৰ কোনখন ৰাজ্যত অৱস্থিত? তাৰ উত্তৰ হ'ব বিহাৰত অৱস্থিত বাৰাউনী তেল শোধনাগাৰ।
তাৰপিছত আছে নাগাপট্টনম তেল শোধনাগাৰ। এই নাগাপট্টনম তেল শোধনাগাৰটো আছে তামিলনাডুত। হালদিয়া তেল শোধনাগাৰ, এই তেল শোধনাগাৰটো ক'ত আছে? পশ্চিমবংগত আছে, ৱেষ্ট বেংগল। তাৰপিছৰ প্ৰশ্নটো হৈছে যে তাঁতিপাকা তেল শোধনাগাৰ কোনখন ৰাজ্যত আছে? তাঁতিপাকা আছে অন্ধ্ৰপ্ৰদেশত। বিনা তেল শোধনাগাৰ কোনখন ৰাজ্যত আছে? তাৰ উত্তৰ হ'ব মহাৰাষ্ট্ৰত আছে। আৰু কোনটো তেল শোধনাগাৰ কোনখন ৰাজ্যত আছে, কোনখন জিলাত আছে, এইখিনি আপোনালোকে যিমান পাৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।